অলপ যদি কষ্ট কৰিব পাৰে, যদি আপোনাৰ এখন বাইক আছে, তেতিয়াহ'লে আপুনি ডেফিনেটলি আৰামছে 15ৰ পৰা 20,000 টকা মাহিলী ইনকাম কৰিব পাৰিব। কাৰণ এটা কথা মই জানো যে মোক বেলেগে নচলাই, মই নিজে ইনকাম কৰি চলিব লাগিব। মানুহে কি ক'ব বুলি ভাবি যদি আপুনি একো কাম আৰম্ভ নকৰাকৈ আছে, তেতিয়াহ'লে আপুনি ভাবিব যিকেইজন মানুহে আপোনাক কিবা ক'ব বুলি ভাবিছে, আপুনি সেইকেইজন মানুহক ক'ব বিচাৰে, তেতিয়াহ'লে আপুনি মোক এটা কাম দিয়ক। যদি তেওঁলোকক কাম দিব নোৱাৰে, তেওঁলোকৰ কথা শুনি আপুনি কি লাভ আছে? আপুনি চাকৰি বিচাৰি আছে নেকি? মাহত 10,000, 15,000, 20,000, 30,000 টকা দৰমহা পাব, চাকৰি লাগে নেকি? চাওক, আজিৰ ডেটত বহুত এনেকুৱা নিবনুৱা ল'ৰা ছোৱালী আছে যিয়ে নেকি চাকৰি বিচাৰি আছে, আৰু মেক্সিমাম আজিৰ ডেটত গভমেণ্ট জব বিচৰা ল'ৰা ছোৱালী বেছি, তেওঁলোকে প্ৰিপেৰেশ্যন কৰি আছে। ভেৰি গুড, যদি গভমেণ্ট চাকৰি পাই যায় খুব ভাল কথা, বা বহুতে প্ৰাইভেট ছেক্টৰৰ চাকৰিও বিচাৰি আছে। কিন্তু মই এটা কথা ক'ব বিচাৰোঁ যে আজি মই দেখা পাওঁ বিভিন্ন গাঁৱত বিভিন্ন ল'ৰা ছোৱালী আজিৰ ডেটত ঘৰতে থাকে, যে গভমেণ্ট চাকৰি পোৱা নাই বা প্ৰাইভেট ভাল চাকৰি পোৱা নাই, ঘৰত একে থাকে। কিন্তু মই এটা বস্তু বিচাৰোঁ যে ঘৰত এনি থাকি একো লাভ নাই। আজিৰ ডেটত যিকোনো কাম কৰি ইনকাম কৰিব পৰা যায়। এই কথাটো হ'ল ভয় কৰিব নালাগে আৰু লাজ কৰিব নালাগে। আমাৰ ল'ৰা ছোৱালীবিলাকৰ যিখিনি য়ং জেনেৰেশ্যনৰ ল'ৰা ছোৱালী আছে, বিশেষকৈ যিখিনি জেন জি আছে, তেওঁলোকে যিকোনো কাম কৰিব বৰ্তমান লাজ কৰে। কিন্তু লাজ কৰি একো লাভ নাই। আজিকালি যিমানবিলাক ছাকচেছফুল ব্যক্তি আছে, প্ৰত্যেকে সৰু সুৰা কামৰ পৰা আৰম্ভ কৰিছে। আজি লাজ যদি কৰে, তেতিয়াহ'লে আপুনি জীৱনত কেতিয়াও আগবাঢ়িব নোৱাৰে। যদি আপুনি ভয় কৰে, জীৱনত কেতিয়াও আগবাঢ়িব নোৱাৰে। আপুনি লাজ ভয় কাটি দিয়ক, আপোনাৰ কাৰণে লাভ এণ্ড জয় হ'ব। তো মই য়ং জেনেৰেশ্যনৰ ল'ৰা ছোৱালীখিনি এটা বস্তু ক'ব বিচাৰোঁ যে আজিৰ ডেটত গুৱাহাটীত যদি আপুনি যায়, গুৱাহাটীৰ আশে পাশে যিসকল আছে, গুৱাহাটীত যদি যায়, বিভিন্ন কাম তাত আছে। আজি আপুনি ডেলিভাৰী বয় কাম কৰিব পাৰে, ছুইগিত কাম কৰিব পাৰে, জমেটোত কাম কৰিব, ৰেপিডৰ পৰা আদি কৰি বিভিন্ন কাম তেনেকুৱা আছে, য'ত নেকি যদি আপুনি অলপ যদি কষ্ট কৰিব পাৰে, যদি আপোনাৰ এখন বাইক আছে, তেতিয়াহ'লে আপুনি ডেফিনেটলি আৰামছে 15ৰ পৰা 20,000 টকা মাহিলী ইনকাম কৰিব পাৰে। তো আপুনি গভমেণ্ট জবৰ কাৰণে বা প্ৰাইভেট ছেক্টৰৰ বেলেগ জবৰ কাৰণে আপুনি কৰি থাকক, আপুনি প্ৰিপেৰেশ্যন কৰি থাকক। তাৰ মানে এইটো নহয় যে আপুনি ঘৰত এনেই সময়খিনি বৰবাদ কৰি দিয়ে। আপুনি গুৱাহাটীত ধুনীয়াকৈ ৰুম এটা লৈ আপুনি যিখিনি সময় পাৰিলে আপুনি ডেলিভাৰী কৰিলে বা বেলেগ কাম কৰিলে, আৰু ফ্ৰী পোৱা সময়খিনি আপুনি পঢ়িব পাৰে। কষ্টটো কৰিবই লাগিব লাইফত। যদি আপুনি কষ্ট নকৰে, আপুনি ছাকচেছ কেনেকৈ হ'ব? আজি মই এতিয়ালৈকে ছাকচেছফুল হোৱা নাই, মই ছাকচেছৰ ৰাস্তাত আছোঁ। কিন্তু কথাটো হ'ল, মই যেতিয়া জবৰ আৰম্ভণি কৰিছিলোঁ, মই সৰু জবৰ পৰাই কৰিছিলোঁ। মই গুৱাহাটীত গৈছিলোঁ, মই এটাই কথা, মই যিকোনো প্ৰকাৰে কাম কৰিব লাগে, ঘৰৰ দায়িত্ব আছে, ঘৰৰ মই মুৰব্বী, যিহেতু ইনকাম কৰিবই লাগিব, ঘৰখন চলাবই লাগিব। মই গুৱাহাটীত গৈছিলোঁ, আৰু তেতিয়া কনচালটেঞ্চি বিভিন্ন আছে, তাত গৈছিলোঁ। প্ৰথম মই জব কৰিছিলোঁ, তেতিয়া মই কল চেণ্টাৰৰ জব। আৰু এনেকুৱা নহয় যে গুৱাহাটীত গৈ আপুনি বহুত ডাঙৰ ৰুম ল'ব লাগিব, এনেকুৱা নহয়। মই বহুত কষ্ট কৰি আছিলোঁ ৰুমত। মোৰ লগৰ এজন আছিলে, আমি দুজনে মিলি এনেকুৱা ৰুমত আছিলোঁ, যদি সেইখিনি কথা কওঁ আপোনালোকে বিলিভ কেতিয়াও নকৰিব। সেই ৰুমটোত আপোনাৰ এনেকুৱা আছিলে যে আপোনাৰ দিনটোত মাত্ৰ 2 বাল্টিং পানী দিয়ে। আজি সেই 2 বাল্টি পানীৰ জৰিয়তে আপুনি গা ধোৱাৰ পৰা বাচন ধোৱাৰ পৰা সকলোবিলাক কাম কৰিব লাগে। তেনেকৈ আমি কটাইছিলোঁ। এটা সৰু ৰুম, ইফালে সিফালে ঘূৰিব নোৱাৰি। তো তেনেকুৱাৰ পৰা আমি ষ্ট্ৰাগল কৰিছোঁ, আৰু কৈ ভাল লাগে আজিৰ ডেটত এই ষ্ট্ৰাগলখিনি কৰি থকাৰ কাৰণে আজিৰ ডেটত ছাকচেছৰ ৰাস্তাত মই আছোঁ। কথাটো হ'ল, আপুনি মই কষ্ট কৰিব লাগিব। মই কল চেণ্টাৰত কাম কৰিলোঁ, ডাটা এণ্ট্ৰি অপাৰেটৰ কাম কৰিলোঁ, বিভিন্ন কাম কৰিছোঁ। আৰু কিবা এটা কাৰণত মই ঘৰত আহিবলগীয়া হ'ল, চাকৰিটো বাদ দি কিনে। ঘৰত আহিবলগীয়া হোৱাৰ পিছতো মই ঘৰত বাদ দিয়া নাই। তেতিয়া আপোনাৰ পূজাৰ ছিজন আছিলে, পূজাৰ ছিজনত মই আপোনাৰ এই পূজাত যে খেলা ধূলা বিক্ৰী কৰে, তেনেকুৱা ধৰণৰ দোকান মই দিছিলোঁ। দেৱালীৰ সময়ত দেৱালী দোকান দিছিলোঁ। মাঘ বিহুৰ সময়ত মই ছাগলী কটা সকলোবিলাক কাম কৰিছোঁ। আৰু আপুনি সকলোবিলাক কাম কৰিব লাগিব। আপুনি কেতিয়াও পাৰফেক্ট কামৰ ৱেইট কৰি থাকি কেতিয়াও লাভ নাই। মোৰ কাৰণে এটা পাৰফেক্ট কাম আহিব, প্ৰাইভেটে হওক গভমেণ্টে হওক, ৱেইট কৰি লাভ নাই। সময় বৰবাদ যদি কৰে নহয় আপুনি, আপোনাৰ সময় বহুত মূল্যৱান বস্তু হয়। চ' যিটো পাৰে সেইটো কৰক। মানে ইচ্ছা কৰিলে প্ৰত্যেকজন ব্যক্তিয়ে ঘৰতে থাকিয়ে হওক বা গাঁৱতে হওক বা চহৰত গৈয়ে হওক, ওচৰত য'তেই পাৰে আপুনি যিকোনো কামৰ পৰা আৰম্ভণি কৰক। এইবিলাক কাম কৰিলে আপুনি এক্সপিৰিয়েঞ্চ হ'ব, ভৱিষ্যতে যিকোনো ক্ষেত্ৰত আপোনাক হেল্প কৰিব। আজি মই যিবিলাক কাম কৰিছিলোঁ, সেই কামটোৱে আজিৰ ডেটত মই যিটো কাম কৰি আছোঁ, কিবা নহয় কিবাত মোক আগবঢ়াইছে, মোক ইউজফুল হৈছে। মই আজি দোকান দিছিলোঁ, মই যিহেতু বৰ্তমান চেলছৰ লগত জড়িত হয়, দোকানখন দিওঁতে মোৰ চেলছৰ টেকনিক কিছুমান শিকিছিলোঁ, য'ত নেকি আজি মই ব্যৱহাৰ কৰি আছোঁ। চ' এক্সপিৰিয়েঞ্চ হওক, ঘৰত বহি কেতিয়া নাথাকিব, ওলাই যাওক, কাম কৰক। আৰু য়ং জেনেৰেশ্যনৰ দেশ হয় ভাৰতবৰ্ষখন, বহুত য়ং জেনেৰেশ্যনৰ ল'ৰা ছোৱালী আছে। লাজ ভয় কৰি লাভ নাই। আৰু এইটো কেতিয়াও আপুনি নাভাবিব যে আপুনি কিবা কৰিলে আপোনাক মানুহে কি ক'ব। আৰে মানুহে একো নকয়। মানুহে কি ক'ব যদি আপুনি ৰখি থাকে, বৰ্তমান সময়ত আটাইতকৈ ডাঙৰ বেমাৰ হৈছে সবচে বড়া ৰোগ কিয়া কহেংগে লোক। মানুহে কি ক'ব বুলি ভাবি যদি আপুনি একো কাম আৰম্ভ নকৰাকৈ আছে, তেতিয়াহ'লে আপুনি ভাবিব যিকেইজন মানুহে আপোনাক কিবা ক'ব বুলি ভাবিছে, আপুনি সেইকেইজন মানুহক ক'ব বিচাৰে, তেতিয়াহ'লে আপুনি মোক এটা কাম দিয়ক। যদি তেওঁলোকে কাম দিব নোৱাৰে, তেওঁলোকৰ কথা শুনি আপুনি কি লাভ আছে? চ' মানুহে কি ক'ব এইটো বাদ দিয়ক, নিজৰ মতে কাম কৰক, নিজে আগবাঢ়ক, নিজৰ ওপৰত বিশ্বাস ৰাখক, একাগ্ৰতা নিষ্ঠাৰ জৰিয়তে কাম কৰক, ডেফিনেটলি আপুনি ছাকচেছ হ'ব পাৰিব। মই যেতিয়া কাম আৰম্ভ কৰিছিলোঁ, মোকো বিভিন্ন কামত প্ৰত্যেকজনে বিভিন্ন কথা কৈছিলে। কিন্তু কথাটো হ'ল, মই কাৰো কথা গুৰুত্ব দিয়া নাছিলোঁ। কাৰণ এটা কথা মই জানো যে মোক বেলেগে নচলাই, মই নিজে ইনকাম কৰি চলিব লাগিব। আৰু আজিৰ ডেটত প্ৰত্যেকটো কাম আৰম্ভ কৰাৰ আগত মোক মানুহ এটেকিং কৰিছিল, ঠাট্টা কৰিছিল। কিন্তু আজিৰ ডেটত মই ছাকচেছৰ ৰাস্তাত আছোঁ, বা আজিৰ ডেটত যিখিনি মই কৰিছোঁ নিজৰ ইনকামৰ জৰিয়তে কৰিছোঁ, যিবিলাক সৰু সৰু ড্ৰিম ফুলফিল কৰিছোঁ নিজৰ জৰিয়তে কৰিছোঁ। চ' নিজৰ ওপৰত বিলিভ ৰাখক, আগবাঢ়ি যাওক, সকলোৱে ছাকচেছ হ'ব লাগে। য়ং জেনেৰেশ্যনৰ ল'ৰা ছোৱালীখিনি বিশেষকৈ কৈছোঁ, ছাকচেছ হ'বৰ কাৰণে কাম কৰক, নিজৰ কাৰণে কাম কৰক। কোনে কি কৈছে এইটো কেতিয়া নাভাবিব। থেংক ইউ।